নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি মই ওপৰৰ প্লেনখনৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু পিছৰখিনি চাই থাককচোন। এয়া হৈছে এখন চাইকেল। এই চাইকেলখন ল'ৰাৰ কাৰণে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি অনা হৈছে আৰু অকণমান লাগি আহিছে, আগচকা পিছচকা এনেকৈ লাগি আহিছে আৰু সম্পূৰ্ণকৈ ফিটিং কৰিব লাগিব আৰু ফিটিং কৰিবলৈ ফ্লিপকাৰ্টৰ পৰা মানুহ অহাৰ কথা আছে। ফিটিং চাৰ্জটো লৈছে 600 টকা, কিন্তু আহে নে নাহে সেইটো নাজানো। যদি আহে, যদি নাহিলেওতো ফিটিং কৰি ল'বই লাগিব। যেতিয়া মই চাইকেলখন সম্পূৰ্ণকৈ ফিটিং কৰিব তেতিয়া আপোনালোকক দেখুৱাম আৰু আপোনালোকে ফ্লিপকাৰ্টৰ পৰা বস্তু লয়নে, যদি লয় তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আজিকালি ফ্লিপকাৰ্ট বুলি নহয়, আজিকালি বহুত ল'ৰা ছোৱালী বুলি নহয়, সকলো মানুহে আজিকালি প্ৰায় অৰ্ডাৰ কৰিয়ে বস্তু লয়। আমি বুলি নহয়, সকলোৱে লয়। আৰু তাক চাইকেলখন এইটো কাৰণে আনি দিয়া হৈছে, মানে অকল চাইকেলৰে কথা। চলাব পাৰে যদিও তাক মানে এতিয়া স্কুল যাব পৰাকৈ দিয়া নাই চাইকেলখন, যিহেতু অকণমান সৰু হৈ আছে। অকণমান সৰুৱে, কিন্তু অকণমান চাপৰো হৈছে সি, সেইকাৰণে চাইকেলখন মানে চলাই যাব নোৱাৰে বহুত দূৰলৈ। এনেই অকণমান ওচৰলৈ যাব পাৰে, কিন্তু স্কুলখন অকণমান দূৰ হয়, সেইটো কাৰণে তাক চাইকেল চলাই যাবলৈ দিয়া হোৱা নাই। স্কুললৈ যাবৰ কাৰণে চাইকেলখন লৈ দিয়া হোৱা নাই। তাক লাগে কাৰণে এনেও পিছলৈ লৈ দিবই লাগিব, সেইকাৰণে চাইকেলখন খুজি আছিলে কাৰণে তাক দিয়া হৈছে। যি নহওক বাৰু, পিছৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম সম্পূৰ্ণকৈ চাইকেলখন। এতিয়া বাকীখিনি চাই লওক মোৰ ভিডিঅ' আৰু পিছৰখিনি কি হয়। বাপেকে পুতেকে চাইকেলখনৰ লগত লাগি থাকক। মই এফালে পাকঘৰলৈ আহিলোঁ আৰু আজি মই বনাম কান্দুলি মাছ। কান্দুলি মাছৰ কাঁইট বহুত বুলি কয় মানুহে, কিন্তু আজি মই প্ৰথম খাম কান্দুলি মাছ। কাঁইট হয় নে কি হয়, যেতিয়া খাম মই তেতিয়াহে গম পাম। যদি বনাই হোৱাৰ পাছত খাই পেলাই ভিডিঅ'টো এডিট কৰোঁ, নিশ্চয় আপোনালোকক জনাম কান্দুলি মাছৰ কাঁইট বেছি নে কি। এতিয়া মই বনাই লওঁ সাধ্যহতে আৰু এইফালে কেৰাহী পাতি দিলোঁ। কেৰাহী গৰম হ'ল, তাত মই মাছখিনি ফ্ৰাই কৰি ল'ম। ৰেচিপি বুলি শ্বেয়াৰ কৰা নাই। আজি চাইকেল অনাৰ পাৰ্টি বুলি ক'ব পাৰি আৰু চাইকেল অনাৰ পাৰ্টি। আমি কান্দুলি মাছেৰে আয়োজন কৰিম আজি পাৰ্টি। বেলেগনো কি পাৰ্টি, আমি অকল ল'ৰা বাপেকি মই তিনিটাই পাৰ্টি আয়োজন কৰিম। এফালে বিলাহী আৰু আলুখিনি মই বইল কৰি লৈছিলোঁ আৰু পিঁয়াজ এটা কাটি লৈছোঁ, বিলাহী দুটা কাটি লৈছোঁ এনেকৈ। আৰু এইফালে মই কেৰাহীটো পাতি বিলাহী আলুখিনি তাত দি দিলোঁ। একচুৱেলি লৰাই চিঞৰি আছিলে, সেইটো কাৰণে মই এফালে আকৌ শাক বনাই আছোঁ যে পাহৰিয়ে থাকিলোঁ। যি নহওক বাৰু, সেইফালে বিলাহী আলু কেৰাহীত দি দিলোঁ, এনেকৈ ভাজি লৈছোঁ। আৰু এইফালে মাছখিনি ফ্ৰাই কৰি থৈছোঁ। সঁচাকৈ দেই, মই খোৱা নাই এতিয়ালৈকে, কিন্তু মাছখিনি ভজাৰ পাছত একদম কিবা মাংস চাংস মানে মাছৰ মানে অকল কাঁইটকেইডালহে ওলাই আছে। মানুহে এনেই নকয় দেই কান্দুলি মাছৰ কাঁইট বেছি বুলি। মানুহে কৈছে মানে বহুত কাঁইট বুলি কৈছে, কিন্তু মই আনিছোঁ যিহেতু খাই চাম আজি কাঁইট নে কি। যদি আজি কাঁইট পাওঁ খাবলৈ, তেতিয়াহ'লে পিছতে আকৌ কান্দুলি মাছ আনি নাখাওঁ আৰু জীৱনতো। আৰু অকণমান ডাঙৰ হ'লে কাঁইট নাথাকে বুলি কয়, কিন্তু এইকেইজনী অকণমান সৰু, ইমান ডাঙৰ নহয়। সেইকাৰণে পটককৈ পালোঁ কাৰণে মই ৰাখি দিলোঁ। আমাৰ ওচৰৰ এনেকৈ মানে বেপাৰী যায়, সেইবোৰ বেপাৰীৰ কাৰণে লৈ লৈছিলোঁ 3জনী কান্দুলি মাছ। ভাবিলোঁ আজি সেয়াকে খাওঁ। চাইকেলখনো আহিলে, চাইকেলৰ ফূৰ্তিত আজি মাছকে খাওঁ বুলি ভাবিলোঁ। কাঁইটে হ'ল নে কিয়ে হ'ল, খাই পেলাই আপোনালোকক জনাম দেই। তেতিয়াহ'লে মই ভাতটো খাই লওঁ, কাঁইট হয় নে কি আপোনালোকক জনাম বাৰু।